নমস্কাৰ ফ্ৰেণ্ডছ অল ওয়েলকাম টু অখঞ্জ ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো বন্ধুবান্ধীসকল আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি পোষ্ট অফিচত চাকৰি কৰিব বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে ডাক বিভাগৰ চাকৰি হয়। তো ইয়াতে পোষ্ট নেম দিয়া আছে পোষ্টাল এছিষ্টেণ্ট PA আৰু শ্বৰ্টিং এছিষ্টেণ্ট অৰ্থাৎ শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে SA। তো এইটো হৈছে পোষ্ট নেম। তো পোষ্টাল এছিষ্টেণ্টৰ পোষ্ট হয় আৰু শ্বৰ্টিং এছিষ্টেণ্টৰ পোষ্ট হয়। এপ্লাই ডেট 6 জুনৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু 10 জুলাই এইটো লাষ্ট ডেট হ'ব। 10 জুলাইলৈকে আছে। তো এপ্লাই মোড আপোনালোকৰ অফলাইনৰ জৰিয়তে কৰিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্টত যিটো ডিভিজন হয় সেই পোষ্ট অফিচত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। সকলোৱে এপ্লাই কৰিব পাৰিব। মেল এণ্ড ফিমেল কেণ্ডিডেট অল ইণ্ডিয়াৰ এইটো বেচিক এক্সাম হ'ব। ইয়াতে ৰিটেন পৰীক্ষা হ'ব। তো সকলোখিনি তথ্য মই কৈ দিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। ফ্ৰেণ্ডছ অল ইয়াতে দৰমহা উল্লেখ কৰিছে 42,000 পৰা 55,000 টকালৈকে এই পোষ্ট অফিচৰ যিটো দৰমহা। এজ লিমিট দিছে 18 পৰা 30 বছৰ। যিসকলে 18 পৰা 30 বছৰ আছে সিহঁতে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ 0। জেনেৰেল OBC SC ST ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে একো পইচা দিব নালাগে। এপ্লিকেশ্যন ফিজ আপোনালোকে চাব পাৰিছে, এপ্লিকেশ্যন ফিজ নীল অৰ্থাৎ 0। তো ইম্পৰ্টেণ্ট ডেট দিছে এইটো এপ্লাই 6 জুনৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 10 জুলাই। 10 জুলাইৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। তো বন্ধুবান্ধীসকল চিলেকশ্যন প্ৰচেছ হ'ব, ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সাম হোৱাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এই পোষ্টটো আবেদন কৰাৰ বাবে। অকল 12 পাছ হ'লেও আবেদন কৰিব পাৰিব। 12 পাছ নতুবা আপোনালোকৰ যদি গ্ৰেজুৱেশ্যনো কমপ্লিট হৈছে তথাপিও আবেদন কৰিব পাৰিব। বন্ধুবান্ধীসকল এই পোষ্ট অফিচৰ চাকৰি এপ্লাইৰ বাবে ইয়াতে ডকুমেণ্ট কি বিচাৰিছে আপোনালোকে চাব পাৰিছে। পাছপোৰ্ট চাইজ ফটো কপি লাগিব, ছিগনেচাৰ লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব যিটো আপোনালোকে হাই ছেকেণ্ডেৰী পাছ নতুবা গ্ৰেজুৱেশ্যন পাছৰ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। যদি কাষ্ট চাৰ্টিফিকেট থাকে তেন্তে দিব পাৰিব আৰু নাথাকিলে নাই। এজ প্ৰুফ অৰ্থাৎ আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব, নহ'লে মেট্ৰিক পাছৰ এডমিট কাৰ্ড দিব পাৰিব। বন্ধুবান্ধীসকল এতিয়া কথা হ'ল যে কেনেদৰে এপ্লাই কৰিব পাৰিব। ষ্টেণ্ডাৰ্ড ফৰ্ম এইটো আপোনালোকে চাব পাৰিছে। এইটো পোষ্ট অফিচৰ ৱেবছাইটৰ পৰা মই ডাউনলোড কৰিছোঁ। এইটো হৈছে ষ্টেণ্ডাৰ্ড ফৰ্ম, আপোনালোকে নিজে ডাউনলোড কৰিব পাৰিব। পোষ্ট অফিচ ৱেবছাইটত গৈ আপোনালোকে এই ষ্টেণ্ডাৰ্ড ফৰ্মটো ডাউনলোড কৰিব পাৰিব। তো বন্ধুবান্ধীসকল ইয়াতে সকলোখিনি লিখা আছে যে আপোনালোকৰ নাম লিখিব লাগিব, তাৰপিছত জেণ্ডাৰ ডেজিগনেশ্যন, তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ সকলোখিনি ইয়াতে লিখি ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে ডিক্লেৰেশ্যনৰো ফৰ্ম আছে, এইটো ফিল আপ কৰি সকলোখিনি ডকুমেণ্ট এই ফৰ্মটোৰ লগত গাঁঠি দি তাৰপিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টৰ ডিভিজন হয় পোষ্ট অফিচ ডিভিজন তাতে গৈ জমা দিব লাগিব। কাৰণ এইটো অফলাইনৰ জৰিয়তে জমা ল'ব, অফলাইনতে দিব লাগিব। আপোনালোকৰ নিয়াৰেষ্ট যিটো পোষ্ট অফিচ আছে ডিভিজন সেই ডিভিজনত গৈ আপোনালোকে জমা দিব লাগিব। তো বন্ধুবান্ধীসকল এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, অন্যথা অনলাইনত এইটো এপ্লাই কৰিব নোৱাৰে। আৰু আপোনালোকে এডভাৰ্টাইজমেণ্টটো ডাউনলোড কৰিব পাৰিব। ইণ্ডিয়ান পোষ্ট অফিচ ৱেবছাইটত গৈ এই এডভাৰ্টাইজমেণ্টটো ডাউনলোড কৰিব পাৰিব। যিটো পোষ্ট দিয়া আছে, যিটো পোষ্ট নেম দিয়া আছে পোষ্টেল এছিষ্টেণ্ট আৰু শ্বৰ্টিং এছিষ্টেণ্ট। তো ফ্ৰেণ্ডছ অল আগৰ ভিডিঅ'টো বুজি পাইছে, যদি ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।